বন্ধুসকল ফেসবুকত বহুত দিন ধৰি কাম কৰি আছে কিন্তু আপোনাৰ পোষ্টত লাইক কমেন্ট তথা ভিউজ বাঢ়া নাই যদি লাইক কমেন্ট তথা ভিউজ বাঢ়া নাই নিশ্চিন্ত আপোনালোকে এই ভিডিওটো চাব বুলি মই বিচাৰিম মই ইয়াত কিছু পইণ্ট উল্লেখ কৰিম যি পইণ্ট কেটা যি দিশ কেটা মানিলে নিশ্চিন্ত আপোনালোকৰ পোষ্টত লাইক কমেন্ট তথা ভিউজ বাঢ়িব সো মই প্ৰথম পইণ্টটো যেটো উল্লেখ কৰিম সেইটো হৈছে অৰিজিনাল কন্টেন্ট তথা কন্টেন্টৰ মানদণ্ডতা হয় বন্ধুসকল আপোনালোকে যিমান পাৰে নিজৰ অৰিজিনাল কন্টেন্ট দিবলৈ চেষ্টা কৰিব লগতে কন্টেন্টৰ মানদণ্ডতা কিছু উন্নত কৰিব মানে কন্টেন্টৰ মানদণ্ডতা তথা কন্টেন্ট যদি ভাল হয় মানে ফেসবুকে আপোনাৰ পোষ্টটো এনে গ্ৰোথ কৰি দিব আৰু দৰ্শকসকলেও আপোনাৰ পোষ্টত বা আপোনাৰ যেটো কন্টেন্ট আছে হেটোত লাইক কমেন্ট কৰিবলৈ উৎসাহিত হ'ব সো আপোনালোকে কন্টেন্টৰ কিছু গুণগত কিছু উন্নত কিছু ইনোভেটিভ কৰিবলৈ চেষ্টা কৰিব দ্বিতীয় পইণ্টটো উল্লেখ কৰিম হেটো হৈছে যেটো আপোনালোকে কন্টেন্ট বা যেটো আপোনালোকে পোষ্ট দিব সেই পোষ্টটোত বা সেই কন্টেন্টটোত সেই কন্টেন্টৰ অনুযায়ী ধুনিয়াকৈ এডি ক্যাপশন আৰু তাতে কিছু হ্যাশট্যাগ ব্যৱহাৰ কৰিব হয় বন্ধুসকল কিছু হ্যাশট্যাগ লগতে ধুনিয়া ক্যাপশনে দৰ্শকসকলক আকৰ্ষিত কৰে তৃতীয় নম্বৰ পইণ্টটো মই উল্লেখ কৰিম যে অডিয়েন্স যেটো সময়ত বেছি সক্ৰিয় থাকে সেই সময়ত পোষ্ট কৰা লগতে পোষ্ট কৰাৰ কিছু আগত আৰু পোষ্ট কৰাৰ কিছু পাছত যেহেতু আমি নতুন সকলক মানে ইমানো মানুহে চিনি নাপায় সো বন্ধুসকল আপোনালোকে পোষ্ট কৰাৰ আগত আৰু পোষ্ট কৰাৰ পাছত নিজৰ দৰ্শকসকলক নিজৰ ফ্ৰেণ্ডসকলক যিমান পাৰে আপোনালোকে সাপোৰ্ট কৰিব লগতে আপোনালোকে অডিয়েন্স যেটো সময়ত বেছি সক্ৰিয় থাকে ধৰক ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত সন্ধিয়া 8 বজাৰ পৰা 9 বজাৰ ভিতৰত যেটো সময়ত আপোনালোকে হেতু চাব পাৰে যে কিমান বন্ধু হয়তো এতিয়া অনলাইনত আছে সেই হিচাপে আপোনালোকে পোষ্ট কৰিবলৈ চেষ্টা কৰিব লগতে মই ইয়াৰ পিছত মই আন এটা দিশ উল্লেখ কৰিম হেতু হৈছে কমেন্টৰ ৰিপ্লাই দিয়া মানে আপোনালোকৰ পোষ্টত বন্ধুসকলে যিবোৰ কমেন্ট কৰে বা যিবোৰ প্ৰশ্ন কৰে আপোনালোকে যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিব যথাযথ বা কমেন্টৰ ৰিপ্লাই দিলে ইন্টাৰেকশন বাঢ়ে দৰ্শকসকলৰ সৈতে ইন্টাৰেকশন বাঢ়ে যে তেওঁলোকো ভাবে যে মোৰ কমেন্টৰ ৰিপ্লাই দিছে নিশ্চিন্তে আপোনাৰ পোষ্টটো নেক্সট তেওঁলোকৰ আগত গলে বা তেওঁলোকে দেখা পালে তাতে ধুনিয়াকৈ লাইক কমেন্ট কৰিবলৈ চেষ্টা কৰিব সো যথাযথ আপোনালোকে কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিব তাৰ পিছত মই আন এটা দিশ উল্লেখ কৰিম হেতু হৈছে সীমিত পোষ্ট কৰা মানে ধৰক আজি আপুনি 4টা পোষ্ট কৰিলে বা 5টা পোষ্ট কৰিলে কাইলৈ আকৌ এটা পোষ্ট কৰি দিব পৰহি আকৌ 10টা পোষ্ট কৰি দিব তেনেকুৱা নহয় ধৰক আপুনি প্ৰতিদিনে 4টাকে পোষ্ট কৰি আছে আপোনালোকে সেই নিয়মটো মানি যাবলৈ চেষ্টা কৰিব তাৰ পিছত মই সৰ্বশেষত আন এটা দিশ উল্লেখ কৰিম হেতু হৈছে আপোনালোকে যিমান পাৰে ফেসবুকত সক্ৰিয় থাকিবলৈ চেষ্টা কৰিব ফেসবুকত যদি আপোনালোকে মানে বহু পৰিমাণে সক্ৰিয় থাকে ফেসবুকে আপোনাৰ পোষ্টসমূহ বা আপোনাৰ পোষ্ট এনেই ভাইৰেল বা এনেই দৰ্শকসকলৰ ওচৰত লৈ যাবলৈ চেষ্টা কৰিব সো আপোনালোকে যিমান পাৰে মানে ফেসবুকত এক্টিভ থাকিবলৈ চেষ্টা কৰিব খালি এক্টিভ থাকিলে নহব মানে আপোনাৰ সন্মুখত অহা প্ৰতিটো পোষ্টত আপোনালোকে লাইক কমেন্ট কৰিবলৈ চেষ্টা কৰিব সো বন্ধুসকল ভালে থাকক সুস্থ থাকক আৰু আপোনালোকে এই দিশ এটা মানিব বুলি মই আশা কৰিলো আপোনালোকে এই দিশ এটা মানিলে নিশ্চিন্ত আপোনালোকৰ পোষ্টৰ ৰিচ বাঢ়ি যাব বুলি মই বিশ্বাসী